আজিৰ দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা বৰ্তমান আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল, আপুনি যদি এইবাৰ নতুনকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আবেদন কৰিছিলে, তো বন্ধুসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। তো বন্ধুসকল, বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে যে যিসকল যুৱক যুৱতীয়ে আবেদন কৰিছিলে, তো সেইসকল যুৱক যুৱতীয়ে আপোনালোকে কেতিয়া সেই টকা লাভ কৰিব, তো তাৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা ভাল খবৰটো আহি গৈছে। তো বন্ধুসকল, আপোনালোকে এতিয়া অতি সোনকালে সেই টকা লাভ কৰিব। তো বন্ধুসকল, বৰ্তমান যোনটো নেকি আপডেট আহিছে কোনসকল লোকে প্ৰথমে এই টকা লাভ কৰিব, তো বন্ধুসকল আপোনালোক কোনটো মাহৰ কোনটো তাৰিখত আপোনালোকে সেই টকাটো দিয়া হ'ব। তো বৰ্তমান যোনটো নেকি খবৰ আহিছে, তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল, এতিয়া আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো নেকি খবৰ আহিছে CM888 2.0 ওপৰত। তো বন্ধুসকল, যিসকলে আবেদন কৰিছিলে, তো সেইসকলে আপোনালোকে ডিচেম্বৰ মাহত অৰ্থাৎ আপোনাৰ ডিচেম্বৰ মাহত সেই টকাটো লাভ কৰিব, অৰ্থাৎ প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। তো আৰু এইখিনিতে আপোনালোকক মই জনাই থওঁ যোনটো নেকি বৰ্তমান আপডেট আহিছে যে কোনসকলে প্ৰথম এই টকা লাভ কৰিব। তো বন্ধুসকল, প্ৰথম আপোনালোকে যিসকলে আপোনালোকে নতুনকৈ আবেদন কৰিছিলে, তো সকলো লোককে এই টকা দিয়া হ'ব। আৰু পুৰণা যিসকল লোক আছে, তো সেইসকল লোকে আপোনালোকে নেক্সট যোনটো নেকি আপোনালোকে টকা লাভ কৰিবলৈ আছে, তো সেইসকল লোকেও আপোনালোকে লাভ কৰিব। অৰ্থাৎ নতুন পুৰণা সকলো লোকে আপোনালোকে ডিচেম্বৰ মাহত এই টকা লাভ কৰিব। তো বৰ্তমান কিন্তু ফাইনেল ডেটটো দিয়া নাই, যোনটো নেকি আপডেট আহিছে, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে ডিচেম্বৰ মাহত নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে সেই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি 1 লাখকৈ টকা আপোনালোকে লাভ কৰিব। তো প্ৰথম কিস্তি আপোনালোকক 1 লাখ টকা প্ৰদান কৰিব। তো বন্ধুসকল, এইটোৱে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত। আৰু বন্ধুসকল, যেতিয়াই চৰকাৰৰ ফালৰ পৰা সেই ডেটটো ঘোষণা কৰা হয় ডিচেম্বৰ মাহৰ কোন তাৰিখে আপোনালোকক সেই টকাটো দিয়া হ'ব, তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া ইয়াৰ তাৰিখ ঘোষণা কৰা হয়, প্ৰথমে যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।